কুৱেশ্যন নম্বৰ 1টো চোৱা ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য ব্যাখ্যা কৰা। এই কুৱেশ্যনটো 2014 চন আৰু 2018 চনত আহিছিল। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ 100% কমন কুৱেশ্যন এনসাৰ ফৰ 2025। হয়, 5 মাৰ্ক কুৱেশ্যন এনসাৰ জিঅ'গ্ৰাফিৰ শ শাখা ভাৰত মানৱ সম্পদ আৰু অৰ্থ ব্যৱস্থা। হয়, ভূগোলৰ যি শ শাখাটো আছে ভাৰত মানৱ সম্পদ আৰু অৰ্থ ব্যৱস্থা, এই শাখাটোৰ অন্তৰ্গত যিমানকেইটা চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰৰ পৰাই যিমানবোৰ কমন 5 মাৰ্কৰ কুৱেশ্যন এনসাৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা। তো আহা আজি আমি ভিডিঅ'টো আৰম্ভ কৰো। কুৱেশ্যন নম্বৰ 1টো চোৱা ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য ব্যাখ্যা কৰা। এই কুৱেশ্যনটো 2014 চন আৰু 2018 চনত আহিছিল। ওকে, এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 2025 চনতো কিন্তু আহিব পাৰে। 5 নম্বৰ নহলেও 3 নম্বৰ হলেও আহিব পাৰে। উত্তৰটো আলোচনা কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰো যে অলৰেডি মই যি ক শাখাটো আছে ক শাখাৰ 5 মাৰ্ক কুৱেশ্যন এনসাৰ, 3 মাৰ্ক কুৱেশ্যন এনসাৰ আৰু 1 মাৰ্কৰ কুৱেশ্যন এনসাৰৰ ভিডিঅ' বনাইছো। তোমালোকে যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংকবোৰ আছে, তোমালোকে চাব পাৰিবা। উত্তৰটো চোৱা 2001 চনৰ জনগণনা ভিত্তিক ভাৰতৰ জনবসতিৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 313 জন। হয়, ভাৰতৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ কথা লিখিব দিছে যিহেতু যি 2001 চনৰ জনগণনা ভিত্তিক ভাৰতৰ জনবসতিৰ যি ঘনত্ব আছিল এই ঘনত্বটো আছিল প্ৰতি বৰ্গ কিলোমিটাৰত 313 জন। এছিয়াৰ জনবহুল দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান এই ক্ষেত্ৰত বাংলাদেশ আৰু জাপানৰ পাছতহে। হয়, যদি আমি জনসংখ্যাৰ ঘনত্বৰ ফালৰ পৰা চাব যাওঁ কিন্তু জনসংখ্যাৰ ঘনত্ব ভাৰতবৰ্ষৰ কিন্তু বাংলাদেশ আৰু জাপানৰ পাছতহে। বুজি পাইছা? চোৱা, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ মাজত বহুত পাৰ্থক্য আছে। জনসংখ্যাৰ ফালৰ পৰা যদি আমি চাব যাওঁ তে ভাৰতবৰ্ষৰ জনসংখ্যা বাংলাদেশ আৰু জাপানতকৈ বহু গুণে বেছি। কিন্তু যেতিয়া আমি ঘনত্ব চাম প্ৰতি বৰ্গ কিলোমিটাৰৰ কিমানজন ব্যক্তি আছে সেইটোৰ ভিত্তিত যদি আমি ঘনত্ব চাব যাওঁ তেতিয়া কিন্তু বাংলাদেশ আৰু জাপানৰ যি জনসংখ্যা ঘনত্ব বহুত বেছি ভাৰততকৈ। বুজি পাইছা? তাৰপিছত চোৱা, তদুপৰি ভাৰতত জনবসতিৰ এই পৰিসংখ্যা বিগত অৰ্ধ শতিকাৰ পৰিসৰত প্ৰায় 3 যোগ বৃদ্ধি পাইছে। হয়, আৰু যিবোৰ ঘনত্ব 3 যোগ কি হৈছে বৃদ্ধি পাইছে। এই অনুক্ৰমে চোৱা 1951 চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 117 জন আছিল যদিও 1971 চনত এই পৰিসংখ্যা 167 জন আৰু 1991 চনত 257 জনলৈ বৃদ্ধি পাই 2001 চনত 313 জনলৈ হৈছেহি। হয়, 1951 চনত কিমান আছিল? প্ৰতি বৰ্গ কিলোমিটাৰত 117 জন আছিল। তাৰপিছত 1971 চনত হৈ গৈ 167 জন। তাৰপিছত আকৌ 1991 চনত হৈ গৈ 257 জন। তাৰপিছত 2001 চনত গৈ কি হল 313 জন, মানে বৃদ্ধি পাই আহি আছে যি জনসংখ্যাৰ ঘনত্ব আছিল। তাৰপিছত চোৱা, ভাৰতবৰ্ষৰ ৰাজ্য বিশেষে জনসংখ্যাৰ ঘনত্ব ভিন ভিন হোৱা পৰিলক্ষিত হয়। হয়, ভাৰতবৰ্ষত যিমানবোৰ ৰাজ্য আছে এই ৰাজ্য ভিত্তিত যদি আমি চাবলৈ যাওঁ প্ৰতিটো ৰাজ্যৰে জনসংখ্যাৰ ঘনত্ব বেলেগ বেলেগ। চোৱা, দিল্লীত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত সৰ্বাধিক। হয়, দিল্লীত জনসংখ্যাৰ যি ঘনত্ব আছে সকলোতকৈ সৰ্বাধিক। চোৱা, 9340 জন হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ মাত্ৰ 13 জন। হয়, আটাইতকৈ বেছি কিন্তু দিল্লীত জনসংখ্যাৰ ঘনত্ব কিমান? প্ৰতি বৰ্গ কিলোমিটাৰত 9340 জন মানুহ পোৱা যায়। কিন্তু তাৰ বিপৰীতে আটাইতকৈ কম ক'ত? অৰুণাচল প্ৰদেশৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিন্তু 13 জন। হয়, অৰুণাচলত প্ৰতি বৰ্গ কিলোমিটাৰত 13 জন মানুহ পোৱা যায়। বুজি পালা? নেক্সট চোৱা, তাৰপিছত কি কৈছে? উত্তৰ ভাৰতৰ সমভূমি ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, পাঞ্জাৱ আৰু হাৰিয়ানা, উপদ্বীপীয় ভাৰতৰ কেৰালা, তামিলনাডু, গোৱা, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ একমাত্ৰ অসমৰ জনসংখ্যাৰ ঘনত্ব ৰাষ্ট্ৰীয় গড় ঘনত্বতকৈ বেছি। যি ৰাষ্ট্ৰীয় গড় ঘনত্ব আছিল কিমান? 313 জন আছিল 2001 চনৰ মতে। এই যি ঘনত্ব আছে তাতকৈ বেছি হল এইবোৰ অঞ্চলত, এইবোৰ ৰাজ্যত। বুজি পাইছা? যেনে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, কেৰালা, তামিলনাডু, গোৱা, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ আৰু আমাৰ অসমৰ যি জনসংখ্যাৰ ঘনত্ব আছিল ৰাষ্ট্ৰীয় ঘনত্বতকৈ বেছি।
তাৰপিছত চোৱা ত্ৰিপুৰা উপদ্বীপীয় ভাৰতৰ কেইখন ৰাজ্য আৰু উত্তৰাঞ্চলত জনসংখ্যাৰ ঘনত্ব হ'ল 150 পৰা 310 জনৰ ভিতৰত হয় আৰু বাকী যিমান ত্ৰিপুৰা আছে উপদ্বীপীয় ভাৰতৰ কেইখনমান ৰাজ্য আছে এইকেইটা ৰাজ্যৰ যি জনসংখ্যাৰ ঘনত্ব আছে এই ঘনত্ব হ'ল 150 পৰা 310 জনলৈ অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘনত্ব আৰু ইয়াৰ অৰ্ধেক অৱস্থাৰ পৰিসৰত আনহাতে জম্মু কাশ্মীৰৰ পৰা অৰুণাচললৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যন্ত সিঁচৰিত হৈ থকা প্ৰান্তীয় অৱস্থানৰ পাৰ্বত্য ৰাজ্যসমূহৰ জনসংখ্যাৰ ঘনত্ব নিচেই কম আৰু আনফালে যি জম্মু কাশ্মীৰৰ পৰা অৰুণাচললৈ যিমানবোৰ উত্তৰ পূৰ্বাঞ্চলৰ সিঁচৰিত হৈ থকা যিবোৰ পাৰ্বত্য ৰাজ্যবোৰ আছে এই ৰাজ্যবোৰৰ কি হয় জনসংখ্যা ঘনত্ব কম বুজি পালা আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে জনপ্ৰব্ৰজনৰ কাৰণ আৰু ইয়াৰ পৰিণতিৰ বিষয়ে একোটি টোকা লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 2013 2014 2019 আৰু 2022 চনত আহি গৈছিল হয় যি জনপ্ৰব্ৰজনৰ কাৰণ কি কাৰণত জনপ্ৰব্ৰজন হয় আৰু ইয়াৰ কি পৰিণতি হয় এই সকলোবোৰৰ এটা টোকা লিখিব দিছে উত্তৰটো আলোচনা কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰিছো যে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা কাৰণ এই গোটেই পিডিএফটো তোমালোকে ডাউনলোডো কৰিব পাৰিবা কেনেকৈ ডাউনলোড কৰিবা গোটেইখিনি মই কৈ দিম তোমালোকে তেনেকৈ ডাউনলোড কৰিব পাৰিবা তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰা উত্তৰটো চোৱা প্ৰব্ৰজনৰ কাৰণ চোৱা কি কাৰণত হয় জনপ্ৰব্ৰজনৰ কাৰক অনেক হ'ব পাৰে যদিও এই কাৰকসমূহৰ প্ৰধানকৈ দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে সেয়া হ'ল বিকৰ্ষক কাৰক আৰু আকৰ্ষক কাৰক হয় যি জনপ্ৰব্ৰজনৰ কাৰক বা কাৰণ ক'ব গ'লে আমি দুটা কাৰণ পাওঁ হয় দুটা কাৰক পাওঁ এটা হ'ল বিকৰ্ষক কাৰক আৰু এটা হ'ল আকৰ্ষক কাৰক এটা বিকৰ্ষক এটা আকৰ্ষক তাৰপিছত চোৱা বাসভূমিৰ ভৌতিক অথবা যিকোনো ধৰণৰ সাংস্কৃতিক পৰিৱেশ বসবাসৰ অনুপযোগী হৈ পৰিলে তেনেবোৰ পৰিৱেশজনিত সমস্যাই সেই ঠাই এৰি আন ঠাইলৈ আঁতৰি যোৱাৰ বাবে প্ৰকাৰন্তে হেঁচা প্ৰয়োগ কৰে প্ৰজনৰ হেঁচা সৃষ্টিকাৰী যিকোনো ধৰণৰ আৰ্থিক সামাজিক ৰাজনৈতিক অথবা প্ৰাকৃতিক কাৰকক জনপ্ৰব্ৰজনৰ বিকৰ্ষক কাৰক বোলে হয় বিকৰ্ষক কাৰক কোনবোৰ তোমালোকে অতি সহজতে বুজি লোৱা বিকৰ্ষক কাৰক মানুহ এজন কোনোবা এটা ঠাইত আছে যেতিয়া সেই ঠাইটোত কিছুমান সমস্যা সৃষ্টি হ'ব হয় না কিছুমান সমস্যাৰ ভুগিব যেনে সামাজিক সমস্যা হ'ব পাৰে আৰ্থিক সমস্যা হ'ব পাৰে ৰাজনৈতিক সমস্যা হ'ব পাৰে যাৰ ফলত সেই ঠাইটো এৰি দিব সেই ঠাইৰ পৰা বেলেগ এটা ঠাইলৈ গুচি যাব তাকে কি বুলি কোৱা হয় বিকৰ্ষক কাৰক যেনে চুম্বকে বিকৰ্ষণ কৰে সেই সেম তেনেকে বিকৰ্ষক ঠাইটোৱে ঠেলি দিছে বা ঠাইটোৱে অতৰাই দিছে তাকে কি কোৱা হয় বিকৰ্ষক কাৰক তাৰপিছত চোৱা আনহাতে মনেৰে ঢুকি পোৱা দূৰত্বৰ পৰিসৰত কোনো ঠাই জীৱন যাপন অথবা অৰ্থ উপাৰ্জনৰ সুবিধাজনক বিকল্প বিচাৰি পালে নিজ স্থান ত্যাগ কৰিও মানুহে সুবিধাজনক ঠাইলৈ নিজকে স্থানান্তৰ কৰে মানুহৰ স্বস্থান ত্যাগৰ অন্তৰালত থকা আন যিকোনো স্থানৰ সা সুবিধা আকৰ্ষণসমূহক প্ৰব্ৰজনৰ আকৰ্ষণক কাৰক বোলে আনহাতে আকৰ্ষণ কাৰক কাক বোলে আকৰ্ষক কাৰকক বোলে মানুহ এটা কোনোবা এটা ঠাইত আছে যেতিয়া মানুহজনে বেলেগ এটা ঠাই যেতিয়া তেওঁ বিচাৰি পাব যে তাত তেওঁলোকৰ সুবিধা বহুত আছে যিকোনো সুবিধা আৰ্থিক সুবিধা হওক সামাজিক সুবিধা হওক ৰাজনৈতিক সুবিধা হওক এইবোৰ যেতিয়া সুবিধা পায় এই সুবিধাৰ কাৰণে যেতিয়া মানুহজনে সেই ঠাইলৈ যাব বিচাৰে বা সেই ঠাইলৈ যায় মানে সেই ঠাইটোৱে আকৰ্ষণ কৰি আছে যেনেকৈ চুম্বকে আকৰ্ষণ কৰে বুজি পাইছা তো এই কাৰকবোৰক কি এইটো এটা কি কাৰক হয় আকৰ্ষক কাৰক বোলা হয় বুজি পাইছা তোমালোকে নেক্সট চোৱা তাৰপিছত কি কৈছে চোৱা গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰতা কৃষি অথবা বাসভূমিৰ সীমাবদ্ধতা শিক্ষা আৰু স্বাস্থ্য সেৱাৰ দুৰৱস্থা জাতিভেদৰ অতিশয় প্ৰভৃতি আৰ্থ-সামাজিক সমস্যাৰ লগতে বহুতো গাঁৱত সঘনাই উদ্ভৱ হোৱা বানপানী নদীৰ খহনীয়া খৰাং-বিৰণ ঘূৰ্ণীবতাহ প্ৰভৃতিৰ দুৰ্যোগসমূহৰ বাবে গাঁওবাসীয়ে নিজ গাঁও এৰি চহৰলৈ বা আন সুবিধাজনক স্থানলৈ প্ৰব্ৰজন কৰে হয় মানুহে কি কৰে এইবোৰ বিভিন্ন ধৰণৰ সমস্যাৰ ভোগী যেনে নিজৰ শিক্ষাৰ ব্যৱস্থা হ'ব পাৰে স্বাস্থ্যৰ ব্যৱস্থা এটা ঠাইত অতিকৈ দুৰ্বল তাত অতিকৈ প্ৰাকৃতিক দুৰ্যোগবোৰ হৈ থাকে নদী খহনীয়া হৈ থাকে বানপানী হৈ থাকে তো এইবোৰ কাৰণত কি মানুহবোৰে সেই ঠাইটো এৰিব খুজি কি হয় চহৰলৈ যাব বিচাৰে বা বেলেগ এটা ঠাইলৈ যাব বিচাৰে আনহাতে কৃষি ভিন্ন আন কামৰ যোগ্যতা সম্পন্ন সীমিত শ্ৰেণীৰ লোকক চহৰৰ কিছুমান আকৰ্ষক কাৰকে
চহৰমুখী বিকল্প সন্ধান দিয়ে। গ্ৰাম্যাঞ্চলৰ তুলনা চহৰসমূহৰ শ্ৰমিক মজুৰি বেছি। চাকৰিয়ালে ধৰি স্থিৰ অৰ্থনীতিৰ মাজত জীৱিকা নিৰ্বাহকাৰী গ্ৰাম্যাঞ্চলৰ লোকে শিক্ষা, স্বাস্থ্য সেৱা প্ৰভৃতিৰ জীৱন যাপনৰ মানদণ্ড উন্নতকাৰী কিছুমান সুবিধা আকৰ্ষণত চহৰমুখী হয়। আনহাতে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে, যিবোৰ সুবিধা হ'ব পাৰে, যেনেকৈ গ্ৰাম্য অঞ্চলত যে যি কৰ্মীৰ মজুৰি, সেই মজুৰি কম, আনহাতে যি চহৰ অঞ্চলত যি কৰ্মীৰ মজুৰি আছে সেইটো বেছি। এইবোৰৰ কাৰণে বা চাকৰিৰ কাৰণে বা বিভিন্ন ধৰণৰ সেৱাৰ কাৰণে কি হয়, আকৰ্ষিত হয় সেই চহৰমুখীলৈ। তো বেছিভাগ মানুহ কি চহৰলৈ আকৰ্ষণ হয়। বুজি পালা? তাৰপিছত চোৱা, প্ৰব্ৰজনৰ পৰিণতিবোৰ আমি চাম। সকলো ধৰণৰ প্ৰব্ৰজনৰ পৰিণতি স্বৰূপে প্ৰব্ৰজনৰ উৎস আৰু লক্ষ্য এলেকাৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু জনগঠনি জনিত একোলানি সমস্যা আৰু সম্ভাৱনাৰ সৃষ্টি কৰে। অৰ্থনৈতিক পৰিণতি চোৱা, অৰ্থনৈতিক পৰিণতিবোৰ কি কি হ'ব পাৰে? নিয়োগ সূত্ৰে প্ৰব্ৰজন কৰা লোকসকলে সময়ে সময়ে তেওঁলোকৰ প্ৰব্ৰজনৰ উৎসলৈ সময়ে ধন প্ৰব্ৰজনৰ প্ৰেৰণ কৰি থকাৰ ফলত উৎস অঞ্চলবোৰৰ আৰ্থিকভাৱে শক্তিশালী হয়। যেতিয়া মানুহ এটা প্ৰব্ৰজন কৰিব, তেওঁ যি ইনকাম কৰিব, সেই ইনকাম কি সময়ে সময়ে তেওঁ য'ৰ পৰা আহিছিল, যোন ঠাইৰ পৰা তেওঁ আহিছে, সেই ঠাইলৈ কি কৰিব, তেওঁ ধন পঠিয়াব, আৰু ধন পঠিওৱাৰ ফলত কি হ'ব, সেই ঠাইটো আৰ্থিকভাৱে শক্তিশালী হ'ব পাৰে। এইটো হ'ল অৰ্থনৈতিক পৰিণতি। আমাৰ দেশৰ আন্তঃৰাষ্ট্ৰীয় বহিঃপ্ৰব্ৰজক সকলক বৈদেশিক মুদ্ৰা অৰ্জনৰ অন্যতম শক্তিশালী উৎস হিচাপে গণ্য কৰা হয়। আৰু আমাৰ দেশৰ কি কৰা হয়, যে আমাৰ দেশৰ আন্তঃৰাষ্ট্ৰীয় বহিঃপ্ৰব্ৰজনসকল আছে, যিসকল বিদেশলৈ যায়, তেওঁলোকে কি বৈদেশিক মুদ্ৰা অৰ্জনৰ অন্যতম শক্তিশালী উৎস হিচাপে গণ্য কৰা হয়। বিভিন্ন কৰ্মসূত্ৰে নানা দেশত বসবাস কৰি থকা প্ৰৱাসী ভাৰতীয়সকলে 2002 চনত ভাৰতলৈ পঠোৱা বৈদেশিক মুদ্ৰাৰ পৰিমাণ আছিল $1,100 কোটি, অৰ্থাৎ ভাৰতীয় লেখেৰে প্ৰায় 53,000 কোটি টকা। আৰু এই যি বাহিৰত বিদেশলৈ ব্যক্তিসকল যায়, এই ব্যক্তিসকলে যি মুদ্ৰা পঠায়, টকা পঠায়, 2002 চনৰ যদি ভাৰতলৈ পঠোৱা সেই আমি মানটো চাওঁ, মানটো আছিল কি, মুদ্ৰাৰ পৰিমাণ কি আছিল, $1,100 কোটি, অৰ্থাৎ ভাৰতীয় লেখেৰে যদি আমি চাওঁ 53 কোটি টকা। তাৰপিছত চোৱা, জনদৃশ্যপটৰ পৰিৱৰ্তন। প্ৰব্ৰজনৰ ফলত দেশৰ জনসংখ্যাৰ পুনৰ বিতৰণ ঘটে। গ্ৰাম্যাঞ্চলৰ পৰা চহৰমুখী প্ৰব্ৰজনৰ ফলত চহৰসমূহৰ পৰিসৰ বৃদ্ধি পায়, যদিও এনে প্ৰব্ৰজনৰ মাত্ৰাধিকাৰৰ ফলত চহৰৰ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ বিধ্বস্ত হয়। চহৰসমূহে বহু ক্ষেত্ৰত আঞ্চলিক বৈশিষ্ট্যসমূহ হেৰুৱাই পেলায়। গ্ৰাম্যাঞ্চলৰ কৰ্মকুশলী শ্ৰমিক শ্ৰেণীটো বহিঃপ্ৰব্ৰজনৰ ঘটাৰ ফলত গাঁওসমূহক জনগাঁথনিৰ ভালেমান অনভিপ্ৰেত পৰিৱৰ্তন আৰম্ভ হয়। তাৰপিছত চোৱা কি কৈছে, সামাজিক পৰিণতি। সামাজিক পৰিণতিবোৰ কি কি? ঘাইকৈ চহৰ অঞ্চলৰ পৰা গ্ৰাম্যাঞ্চলৰ মুখীজন প্ৰব্ৰজনৰ ফলত গ্ৰাম্যাঞ্চলৰ উৎপাদনৰ নতুন কৌশল, শিক্ষা সম্প্ৰসাৰণ, পৰিয়াল কল্যাণ, স্ত্ৰী শিক্ষা, ৰাস্তা ঘাট উন্নয়ন প্ৰভৃতিৰ উন্নয়নমূলক কৰ্মসূচীৰ পৰিৱেশ গঠিত হয়। প্ৰব্ৰজনৰ ফলতে বিভিন্ন অঞ্চল, জাতি, ধৰ্ম নিৰ্বিশেষে সাজ পোছাক, বন্ধন প্ৰকৰণ, উৎপাদন কৌশল, সামাজিক আচৰণ, ভাষা অথবা কথোপকথন ভংগী আদি আৰ্থ-সামাজিক উপকৰণৰ পৰিৱৰ্তন আৰম্ভ হয়। প্ৰব্ৰজনৰ ফলত বহু শ্ৰেণীৰ মানুহৰ মাজত সাংস্কৃতিক বিনিময়ৰ যোগেদি সৰ্বজনীন সমাজ প্ৰতিষ্ঠাৰ পথ সুচল হয়। বুজি পালা? তাৰপিছত কি কৈছে, প্ৰব্ৰজনৰ পৰা উদ্ভৱ হোৱা সামাজিক সমস্যাৱলীৰ পৰিসৰত নিচেই কম নহয়। বিভিন্ন উৎসৰ পৰা অহা বিভিন্ন সাংস্কৃতিৰ বাহক প্ৰব্ৰজনসকলৰ মাজত উমৈহতীয়া ধৰণৰ শক্তিশালী সমস্যা উদয় নোহোৱা পৰ্যন্ত নতুনকৈ থিতাপি লোৱা এলেকাত তেওঁলোকে গাইগুটীয়া চিন্তাধাৰাৰে পৰিচালিত হৈ থাকে। এনে স্থলত প্ৰব্ৰজনৰ লক্ষ্যস্থান সমূহত পুৰণি অথবা একাধিক শ্ৰেণীৰ নৱাগতৰ মাজত সমাজ সাংস্কৃতিৰ প্ৰাচীৰ গঢ় লয়। বহু সময়ত এনে সামাজিক বিচ্ছেদসমূহক আশ্ৰয় কৰি জনগোষ্ঠীয় সংঘৰ্ষ আদিয়ে দেখা দিয়ে। এইবোৰ কি হয়, সামাজিক পৰিণতি।
নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো আমাৰ কি কৈছে প্ৰকাৰ্য অনুসৰি চহৰৰ শ্ৰেণী বিভাজনৰ এটি আলোচনা দাঙি ধৰা এই কুৱেশ্যনটো 2015 আৰু 2019 চনত আহিছিল উত্তৰটো চোৱা প্ৰকাৰ্যৰ আধাৰত ভাৰতবৰ্ষৰ চহৰসমূহক প্ৰধানকৈ 9টা ভাগত বিভক্ত কৰা হৈছে সেইকেইটা হ'ল হয় ভাৰতবৰ্ষৰ যিমানবোৰ চহৰ আছে চহৰসমূহক 9টা ভাগত বিভক্ত কৰা হৈছে তাৰ প্ৰকাৰ্য অনুসৰি চোৱা 9টা কি ক নম্বৰটো হৈছে প্ৰশাসনিক চহৰ নতুন দিল্লী চণ্ডীগড় ভুৱনেশ্বৰ দিছপুৰ গান্ধীনগৰ প্ৰভৃতি ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায়ৰ প্ৰশাসন পৰিচালক ঘাই উদ্দেশ্য ৰূপে লৈ গঢ়ি উঠা চহৰবোৰক প্ৰশাসনীয় চহৰৰ অন্তৰ্গত হয় যি নতুন দিল্লী আছে চণ্ডীগড় আছে ভুৱনেশ্বৰ আছে দিছপুৰ আছে গান্ধীনগৰ আছে এইবোৰ কি ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায়ৰ প্ৰশাসন পৰিচালনাক ঘাইকৈ উদ্দেশ্য ৰূপে গঢ়ি উঠা চহৰ তাৰ কাৰণে এইবোৰ চহৰক কি প্ৰশাসনীয় চহৰৰ অন্তৰ্গত নম্বৰটো চোৱা ঔদ্যোগিক চহৰ চোৱা উদ্যোগ প্ৰকৰণত প্ৰধান প্ৰকাৰ্যৰূপে প্ৰতিষ্ঠা কৰি গঢ়ি উঠা সৰুবৰ সকলো চহৰক ঔদ্যোগিক চহৰ বোলে যেনে টাটানগৰ বিশাখাপট্টনম ডিগবৈ আদি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় যিবোৰ চহৰত উদ্যোগবোৰ গঢ়ি উঠিছে সেই সকলোবোৰ কি ঔদ্যোগিক চহৰৰ ভাগত পৰিছে তাৰপিছত চোৱা নম্বৰটো যাতায়াত চহৰ কাণ্ডালা কোচিন মাংগালোৰ প্ৰভৃতিৰ বন্দৰ চহৰ মোগলচৰাই বাউনী লামডিং প্ৰভৃতি জংচন ৰেল নগৰী অথবা দীঘলীয়া যাত্ৰাপথৰ বিৰাম অৱস্থানত যাত্ৰী আৰু যাতায়াতৰ কৰ্তৃপক্ষক অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ ফলস্বৰূপে মূৰ দাঙি উঠা বোকাখাত মৰিয়নি প্ৰভৃতি চহৰবোৰ এই শ্ৰেণীৰ অন্তৰ্গত হয় আনহাতে যাতায়াত চহৰ কোনবোৰ যেনে বিভিন্ন ধৰণৰ বন্দৰগাহবোৰ হ'ব যাতায়াত চহৰ য'ৰ পৰা যাতায়াতবোৰ আৰম্ভ হয় বা যাতায়াতৰ সুবিধা থাকে তাৰপিছত লামডিঙৰ নিচিনা ৰেল জংচন নগৰী হয় বা যি দীঘলীয়া যি যাত্ৰা আছে এই যাত্ৰাৰ মাজত যি বিৰাম কৰা স্থানবোৰ য'ত মানুহে খাদ্য গ্ৰহণ কৰে যেনে বোকাখাত মৰিয়নি এইবোৰ কি এই যাতায়াত চহৰৰ অন্তৰ্গত নেক্সট চোৱা নম্বৰটো কি কৈছে বাণিজ্যিক চহৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি অনা বাণিজ্যিক সম্পদসমূহৰ ব্যাপক বিপণন কাৰ্যই মূল প্ৰকাৰ্য হিচাপে পৰিগণিত চহৰবোৰক বাণিজ্যিক চহৰৰ শাৰীত পৰে যেনে কলকাতা কানপুৰ তিনচুকীয়া প্ৰভৃতিৰ চহৰ এই শ্ৰেণীৰ অন্তৰ্গত হয় আৰু এইবোৰ চহৰ কোন শ্ৰেণীত পৰিব বাণিজ্যিক চহৰৰ শ্ৰেণীত পৰিব নম্বৰটো চোৱা খনিজ চহৰ খনিজ সম্পদেৰে সমৃদ্ধ অঞ্চলবোৰত খনিকেন্দ্ৰিক প্ৰযুক্তি বিপণন আৰু কল্যাণমূলক সেৱা সম্পদৰ লক্ষণেৰে এনেবোৰ চহৰ মূৰ দাঙি উঠে যেনে ৰাণীগঞ্জ ধনবাদ প্ৰভৃতি চহৰ এই শ্ৰেণীৰ অন্তৰ্গত হয় যি ৰাণীগঞ্জ ধনবাদ এইবোৰ শ্ৰেণী কি কয়লাৰ কাৰণে বিখ্যাত হয় কয়লাৰ খনিবোৰ আছে তো তাৰ কাৰণে এইবোৰ যি চহৰ আছে এই চহৰবোৰ হ'ল খনিজ চহৰ ৰূপে অন্তৰ্ভুক্ত কৰা হয় প্ৰথম নম্বৰটো চোৱা দুৰ্গা তথা প্ৰতীক্ষা চহৰ চোৱা সামৰিক ছাউনীক কেন্দ্ৰ কৰি এই চহৰসমূহ গঢ়ি উঠে জলন্ধৰ ফিৰোজপুৰ প্ৰভৃতি চহৰ এই শ্ৰেণীৰ চহৰৰ উদাহৰণ দ্বিতীয় নম্বৰটো চোৱা শৈক্ষিক চহৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান একোটা অথবা একাধিক শিক্ষা প্ৰতিষ্ঠানৰ পুঞ্জীভূত অৱস্থানত গঢ়ি উঠা চহৰবোৰৰ এই শ্ৰেণীত পৰে যেনে বোলপুৰ পুনে প্ৰভৃতি চহৰ এই শ্ৰেণীৰ চহৰৰ অন্তৰ্গত এইবোৰ শ্ৰেণী কি শৈক্ষিক চহৰৰ শ্ৰেণীত পৰে তাৰপিছত চোৱা বৰ্গীয়া নম্বৰটো ধৰ্মীয় আৰু সাংস্কৃতিক চহৰ যেনে বানাৰসী গয়া হৰিদ্বাৰ প্ৰভৃতিৰ তীৰ্থস্থানসমূহ অমৃতসৰ আজমীৰ প্ৰভৃতিৰ ধৰ্মীয় সাংস্কৃতিৰ কেন্দ্ৰসমূহ ধৰ্মীয় আৰু সাংস্কৃতিক চহৰ ৰূপে চিহ্নিত কৰা হয় এইবোৰ যিবোৰ ধৰ্মীয় আৰু সাংস্কৃতিক চহৰবোৰ আছে এইবোৰ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত তাৰপিছত চোৱা নম্বৰটো চোৱা পৰ্যটন চহৰ চোৱা নাইনিতাল চিমলা যোধপুৰ উদয়পুৰ প্ৰভৃতিৰ মহাদেশীয় অৱস্থানৰ চহৰ পানাজী কন্যাকুমাৰী পুৰী দীঘা প্ৰভৃতিৰ সমুদ্ৰ তৈকচৰ চহৰসমূহ আৰু জয়পুৰ ইলুৰু প্ৰভৃতিৰ সাংস্কৃতিবাহী ইতিহাস প্ৰসিদ্ধ চহৰসমূহ দেশ বিদেশৰ পৰ্যটকৰ ঘাই আকৰ্ষণস্থলী পৰ্যটন সেৱাৰ লগত জড়িত এই চহৰসমূহক পৰ্যটন চহৰ বোলা হয় আচলতে এই যিমানবোৰ চহৰ আছে এই চহৰবোৰ কিহৰ লগত জড়িত পৰ্যটনৰ লগত জড়িত তাৰ কাৰণে এই চহৰবোৰক
পৰ্যটন চহৰৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে ওকে তো আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবঢ়ো আমি নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে মই তোমালোকক কৈছিলোঁ তোমালোকে যদি বিচৰা তেনেহ'লে PDF ডাউনলোড কৰিব পাৰিবা পিডিএফটো এভেইলেবল আছে মোৰ টেলিগ্ৰাম চেনেলত ডেছক্ৰিপশ্যনত তোমালোকে গৈ চাবা মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলটোত জইন হৈ তাৰ পৰা PDF সমূহ ডাউনলোড কৰিব পাৰিবা কেৱল এই PDFটোৱে নহয় যিমানবোৰ মই এতিয়ালৈ ভিডিঅ' বনাইছোঁ সকলোবোৰ চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ কমন কুৱেশ্যন এনচাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ সকলোবোৰ PDF এভেইলেবল আছে তোমালোকে ডাউনলোড কৰিব পাৰা নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ কৃষি ক্ষেত্ৰৰ মূল সমস্যাসমূহ আলোচনা কৰা এই কুৱেশ্যনটো 2015 আৰু 2019 চনত আহিছিল হয় ভাৰতবৰ্ষৰ যি কৃষি ক্ষেত্ৰৰ মূল সমস্যাসমূহ কি এই সমস্যাসমূহ আলোচনা কৰিব দিছে উত্তৰটো চোৱা ভাৰতৰ কৃষি ক্ষেত্ৰৰ সমস্যাসমূহ তলত আলোচনা কৰা হ'ল ক নম্বৰটো চোৱা প্ৰথম সমস্যাটো কি অনিয়মিত মৌচুমী নিৰ্ভৰতা হয় যি মৌচুমী জলবায়ু আছে মৌচুমী বতাহ আছে এই মৌচুমীৰ অনিয়মিত নিৰ্ভৰতা চোৱা ভাৰতৰ মুঠ কৃষিভূমিৰ 1/3হে জলসিঞ্চনৰ ব্যৱস্থা আছে হয় ভাৰতবৰ্ষত যিমান কৃষিভূমিবোৰ আছে গোটেই কৃষিভূমিবোৰৰ মাত্ৰ 1/3 কি আছে জলসিঞ্চনৰ ব্যৱস্থা আছে অৰ্থাৎ দেশখনৰ কৃষিভূমিৰ অধিক অংশই বৃষ্টি নিৰ্ভৰ হৈ আছে হয় তো চাব গ'লে বেছিভাগেই কৃষিভূমি কিহৰ ওপৰত নিৰ্ভৰ হৈ আছে বৃষ্টিৰ ওপৰত বৰষুণৰ ওপৰত নিৰ্ভৰ হৈ আছে ইফালে বৃষ্টিবাহী দক্ষিণ পশ্চিম মৌচুমীৰ অনিয়মিত আগমনৰ ফলত নদী সংযোগ জলসিঞ্চন ব্যৱস্থাও কম সময়োচিত পানী যোগানৰ অনুকূল হৈ নাথাকে এইটো হ'ল 1 নম্বৰ সমস্যা খ নম্বৰটো চোৱা নিম্ন হাৰৰ উৎপাদন চোৱা ভাৰতৰ পথাৰসমূহত প্ৰায়বোৰ শস্যৰে উৎপাদন হাৰ আন্তঃৰাষ্ট্ৰীয় মানৰ তুলনাত নিম্ন পৰ্যায়ৰ হয় ভাৰতবৰ্ষত যিমানবোৰ উৎপাদন হয় এই উৎপাদনৰ কিন্তু যি হাৰ আছে এই হাৰ আন্তঃৰাষ্ট্ৰীয় মানৰ তুলনাত নিম্ন পৰ্যায়ৰ ঘাইকৈ কৃষিভূমিৰ ওপৰত ক্ষিপ্ৰ উৎপাদন প্ৰক্ৰিয়া হেঁচা আৰু কৃষি খণ্ডত কৰ্মৰত শ্ৰমিকসকলৰ সীমিত দক্ষতা প্ৰভৃতিৰ কিছুমান উমৈহতীয়া কাৰকৰ সতীত প্ৰভাৱক ইয়াৰ বাবে দায়বদ্ধ কৰিব পাৰি বুজি পালা নেক্সট চোৱা গ নম্বৰ সমস্যাটো কি বিত্তীয় ক্ষেত্ৰ অধিক উৎপাদনক্ষম কৃষি প্ৰণালী মাত্ৰে ব্যয়বহুল কিন্তু ভাৰতৰ অধিকাংশ ক্ষুদ্ৰ তথা দৰিদ্ৰ কৃষকৰ পক্ষে সীমিত গাইগুটীয়া কৃষিভূমিৰ পৰিসৰত উচ্চ নিখৰৰ মূলধনী খৰচ জোৰা মাৰিব নোৱাৰাত সঞ্চয়বিহীন অথবা ঋণদায়গ্ৰস্ত আৰ্থিক অৱস্থাৰ অধিকাংশ ভাৰতীয় কৃষকেই অবিকল্পভাৱে পৰম্পৰাগত কৃষি প্ৰণালীকে আদৰি লয় হয় বিত্তীয় ক্ষেত্ৰ মানে কি চোৱা বেছিভাগ ভাৰতীয় যি কৃষকসকল আছে তেওঁলোকে যি পৰম্পৰাগত যি নাঙল সেই গৰু লৈয়ে তেওঁলোকে কি কৰে কৃষি কাৰ্য কৰে কাৰণ আনহাতে যিমানবোৰ এডভান্স মেচিনেৰীবোৰ আছে হয়নে কৃষি কাৰ্য কৰিবৰ কাৰণে সেইবোৰ কি অতি ব্যয়বহুল ইমান পইচা কৃষকসকলৰ তাত নাই ঘ নম্বৰটো চোৱা ভূমি সংস্কাৰহীনতা স্বাধীনতা লাভৰ পাছত কৃষিভূমিৰ সংস্কাৰ কাৰ্যই অগ্ৰাধিকাৰ লাভ কৰাৰ পৰিৱেশতো ঘাইকৈ ৰাজনৈতিক স্বাৰ্থৰ অন্তৰালত দেশৰ ভূমি সংস্কাৰ নীতিয়েই আশাপ্ৰদ সফলতা প্ৰদৰ্শন কৰা নাই ভূমি সংস্কাৰ কাৰ্যসূচীৰ বিফলতাৰ ফলত কৃষিভূমিৰ বৈষম্যমূলক বিতৰণ অৱস্থাত থকাৰ কাৰণে দেশৰ মুঠ কৃষিজাত উৎপাদনৰ তলত পৰ্যায়তে থাকি গ'ল হয় আনহাতে এটা কি ভূমি সংস্কাৰহীনতা ওকে উঙ নম্বৰটো চোৱা উক নম্বৰটো আমাক কি কৈছে ক্ষুদ্ৰাকৃতিৰ শস্য ক্ষেত্ৰ আৰু কৃষিভূমিৰ বিখণ্ডন দেশৰ 50% কৃষকৰ কৃষিভূমি 1 হেক্টৰতকৈও কম তেওঁলোকৰ মাজতে 40% কৃষকৰ মাটি গাইপতি আধা হেক্টৰতকৈও কম হয় আচলতে যিমানবোৰ কৃষকসকল আছে তেওঁলোকৰ যি মাটি আছে এই মাটি কিন্তু বহুত কম বেছিভাগ কৃষকৰে আছে কিছুমান কৃষকৰ বহুত মাটি আছে যি কৃষিভূমি আছে কৃষিভূমি বহুত আছে কিন্তু বেছিভাগ কৃষকৰে কি 40% কৃষকৰ মাটি গাইপতি আধা হেক্টৰতকৈও কম জনসংখ্যা বৃদ্ধিৰ লগে লগে উত্তৰাধিকাৰী সূত্ৰে মাটি ভাগ হোৱাৰ ফলত পুত্ৰানুক্ৰমিকভাৱে কৃষিভূমিৰ বিখণ্ডন কাৰ্য অব্যাহত আছে আৰু জনসংখ্যা বৃদ্ধিৰ
বৃদ্ধিৰ লগে লগে কি হয় সেই মাটি কি হ'ব ধৰিছে ভাগ হ'ব ধৰিছে ফলত খণ্ড বিখণ্ডিত কৃষিভূমিৰ হাৰ ক্ষিপ্ৰ গতিত কমি আহিছে আৰু তাৰ ফলতে কি হৈছে এই যি কৃষিভূমি আছে এই কৃষিভূমি কমি আহি আছে তাৰপিছত চোৱা প্ৰথম 6 নম্বৰ সমস্যাটো চোৱা আমাক কি কৈছে বাণিজ্যিকৰণৰ অভাৱ হয় আমাৰ মেইন সমস্যা আৰু এটা হয় বাণিজ্যিকৰণৰ অভাৱ ভাৰতৰ অধিকাংশ কৃষকে ক্ষুদ্ৰ অথবা প্ৰান্তীয় পৰ্যায়ৰ কৃষক হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ উৎপাদন কাৰ্যপোষক পৰিসৰতে সীমিত এই শ্ৰেণীৰ কৃষকে বাণিজ্যিক শস্যতকৈ খাদ্য শস্য উৎপাদনত প্ৰাধান্য দিয়ে হয় বেছিভাগ কৃষকে কি যি বাণিজ্যিক তেওঁলোকৰ যি কৃষি কাৰ্য কৰে এই কৃষি কাৰ্য বাণিজ্যিক হিচাপে নকৰে তেওঁলোকে খাদ্য শস্য উৎপাদনৰ কাৰণ নিজৰ কাৰণে কৃষি কৰা নিজৰ কাৰণে বেছিভাগে কি কৰে কৃষি কৰে কোনো যে আমি বাণিজ্যিক আকাৰত কৃষিবোৰ কৰিম সেইটো নাভাবে সেয়েহে ভাৰতৰ উৎপাদিত বুজন পৰিমাণৰ শস্যই বিপণ প্ৰণালীৰ ভিতৰত সোমোৱা সুযোগ নাপায় বুজি পালা 6 নম্বৰটো চোৱা বিস্তীৰ্ণ নিম্ন নিযুক্তি আৰু অকমান ৰৈ গৈছিল দ্বিতীয় 6 নম্বৰটো হ'ল বিস্তীৰ্ণ নিম্ন নিযুক্তি ভাৰতৰ কৃষি ক্ষেত্ৰত আশ্ৰয় কৰি জীৱিকা নিৰ্বাহ কৰি অহা কৃষক অথবা কৃষি শ্ৰমিক যথেষ্ট সংখ্যকে কৃষি বৰ্ষ এটাৰ পৰিসৰত 4 পৰা 8 মাহকাল শ্ৰমহীন ভাৱে পাৰ কৰিবলগীয়া হয় বেছিভাগ কৃষকে কি 4 পৰা 8 মাহ শ্ৰমহীন একো কাম নকৰাকে কি কৰিব লাগে পাৰ কৰিব লগা হয় দেশৰ কৃষি প্ৰণালীটো শ্ৰম কেন্দ্ৰিক নহয় ভূমি কেন্দ্ৰিক হৈ থকাৰ কাৰণে সীমিত কৃষিভূমি কৃষিজীৱী শ্ৰেণীটো পক্ষে পূৰ্ণ নিযুক্তি সম্ভৱপৰ নহয় আৰু কি আমাৰ এই দেশৰ যি কৃষি প্ৰণালীটো আছে এই কৃষি প্ৰণালীটো শ্ৰম কেন্দ্ৰিক নহয় কি হৈ আছে ভূমি কেন্দ্ৰিক হৈ আছে তাৰ পিছত চোৱা বৰ্গীয় জ নম্বৰটো কৃষিভূমিৰ অৱনমন আখুৱাপূৰ্ণ জলসিঞ্চন ব্যৱস্থাৰ পৰিণতি আৰু কৃষিভূমিৰ উপযুক্ত যতনৰ অভাৱত ভাৰতৰ বিস্তীৰ্ণ কৃষিভূমিৰ বৃহৎ অঞ্চল কিছুমান মাটিত উৰ্বৰতা হ্ৰাস পাইছে কৃষিকাৰ্যৰ ব্যৱহাৰত কীটনাশক আৰু ৰোগনাশক ৰাসায়নিক দ্ৰব্যসমূহৰ বুজন অংশ একোটাই কৃষিভূমিৰ অবিৰত গতিত সংযোগ ঘটাৰ ফলত মাটিৰ স্বাভাৱিক বিৱৰ্তন প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত হৈ আছে ওকে তো এইবোৰৰ কাৰণে কি হৈ আছে আমাৰ যি ভাৰতৰ কৃষি ব্যৱস্থা আছে ভাৰতৰ যি কৃষি ক্ষেত্ৰ আছে এইবোৰে হ'ল কি কৃষি ক্ষেত্ৰৰ মূল সমস্যা ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই